কঙালীৰ কাতি বিহু এতিয়া আড়ম্বৰপূৰ্ণ। কাইলৈ কাতি বিহুৰ পূৰ্বে চৌদিশে চলিছে পৰম্পৰা পালনৰ প্ৰস্তুতি। ৰাজ্যজুৰি চলিছে কাতি বিহুৰ প্ৰস্তুতি। মহানগৰীতো কাতি বিহুৰ আয়োজন। আকৌ আহিল কাতি বিহু। ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব কাতি বিহু। পিছপৰি ৰোৱা নাই মহানগৰবাসীও। গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰ উদ্যোগত গীতানগৰ বিহু সন্মিলনীৰ সহযোগত কাতি বিহুৰ আয়োজন। গীতানগৰ স্কুল খেলপথাৰত কাতি বিহুৰ দিনা আয়োজন কৰা হৈছে ভিন্ন প্ৰতিযোগিতা। নিৰ্মাণ কৰি থকা হৈছে কৃত্ৰিম ধাননি পথাৰ। ঘৰ আৰু ঘৰৰ ওপৰত কোমোৰা, জেওৰাৰ চৌহদ, লগতে নঙলামুখত তুলসী ভেটিৰ আৰ্হি দিয়া হৈছে এটা সুন্দৰ সতেজ গাঁৱলীয়া নিভাঁজ পৰিৱেশৰ। উল্লেখযোগ্য যে এই অনুষ্ঠানটি ভাগ ল'ব সংগীত শিল্পী তৰালী শৰ্মা, অভিনেত্ৰী মলয়া গোস্বামী, সাংসদ তথা মুখ্যমন্ত্ৰীৰ উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি আন বহু ব্যক্তিয়ে। আজিৰ প্ৰজন্মক কাতি বিহুৰ প্ৰকৃত পৰম্পৰাক চিনাকি কৰি দিয়াৰ উদ্দেশ্যেই আয়োজন এই অনুষ্ঠানৰ। এই মূল অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই, আপোনাৰ মলয়া গোস্বামী আৰু জিনা ৰাজকুমাৰী, তৰালী শৰ্মা, বিধায়ক দিগন্ত কলিতা, তেখেতসকলে আমাৰ ইয়াত সহযোগ কৰিব, অংশগ্ৰহণ কৰিব। আৰু আমি তাতে চাকি বন্তি জ্বলাই আৰু আকাশ বন্তি জ্বলাই আমি এই কাতি বিহু বা কঙালী বিহুটো পৰম্পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, আমি নতুন প্ৰজন্মক কেনেকৈ জনাব পাৰোঁ, সেই সম্পৰ্কত আমি জনাবৰ কাৰণে এই কাতি বিহুটো আমি পালন কৰিবলৈ লৈছোঁ। কাতি বিহুৰ দিনা বিয়লিৰ পৰা কণ কণ ল'ৰা ছোৱালীৰ মাজত আয়োজন কৰা হৈছে চিত্ৰাংকন, তুলসী ঢিপ বনোৱা আদি প্ৰতিযোগিতাৰ। আমাৰ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে অহাকালি কাতি বিহু আমি অনুষ্ঠিত কৰিম। এই কাতি বিহু অনুষ্ঠিত কৰোঁতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু লগতে আপোনাৰ তুলসীৰ বেদীৰ প্ৰতিযোগিতা হ'ব, বনোৱা প্ৰতিযোগিতা হ'ব আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা হ'ব। আনহাতে বানে ধোৱা বহু পথাৰত নজ্বলিব কাতি বিহুৰ চাকি। টিয়কৰ কাৱৈমাৰীত বানৰ পিছত চন পৰি ৰৈছে শ শ হেক্টৰ কৃষিভূমি। ফলত চহা কৃষকে খেতি পথাৰ বুলি জ্বলাব নোৱাৰিব এগছি বন্তি। উদং পথাৰখনলৈ চাই মাথো হুমুনিয়াহ কৰাৰ বাদে যেন গত্যন্তৰ নাই খেতিয়কসকলৰ। আহিনৰ পথাৰৰ গেৰমৰা ধানেৰে উপচি পৰাৰ সময়তে খেতি পথাৰ উদং হৈ পৰি ৰৈছে। এতিয়া আমাৰ চাকি জ্বলাবলৈ ধান পানী তলত আছে। অন্ততঃ শ বিঘা মাটি গোটেই পানী তলত হৈছে। পানীটো ওলাই যোৱাৰ ৰাস্তা নাই। চুইচ গেট দুখন দিলে বামত, সেইপিনেও পানী ওলাই নাযায়। গতিকে এইহেন কাতি বিহুৰ দিনা এতিয়া ধানৰ দিনত আমাৰ চাকি তাকি দিবলৈ সুবিধা একো নাই। গুৱাহাটীৰ পৰা কৰবী ডেকা আৰু টিয়কৰ পৰা অমৃত দত্তৰ ৰিপৰ্ট, প্ৰাগ নিউজ।